আজি ৰাতি নমস্কাৰ। আজি জন্মাষ্টমী, সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালো। আজিৰ ভিডিঅ'টোৰ এটা বিশেষ উদ্দেশ্য আছে, সেয়া হৈছে শ্ৰীকৃষ্ণৰ অজস্ৰ নাম। শ্ৰীকৃষ্ণক আপুনি কিমানটা নামেৰে জানে? আহক আজি কেইটামান নাম উচ্চাৰণ কৰোঁ, কিজানি পূৰ্ণ অলপ হৈ যায়। প্ৰথমতে অটল বিহাৰী, কংসহা, কংসাৰী, কানাই, কানু, গিৰিধৰ, গিৰিধাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা মোহন, গোপিকা ৰমন, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোবিন্দ, দামোদৰ, দৈৱকী নন্দন, নন্দকিশোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, পাৰ্থসাৰথী, পীতাম্বৰ, বংশী গোপাল, বংশীধৰ, বনমালী, বনোৱাৰী, বিপিন বিহাৰী, ব্ৰজকিশোৰ, ব্ৰজদুলাল, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, ব্ৰজেশ্বৰ, মদন মোহন, মধুসূদন, মুৰলীধৰ, যদুমণি, যশোদানন্দন, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধাৰমন, ৰাস বিহাৰী, ৰাসেশ্বৰ, শ্যাম, শ্যাম কানু, শ্যাম সুন্দৰ, শ্ৰীকৃষ্ণ, অনন্ত বীৰ্য, কেশৱ, কেশী মথন, গদাধৰ, ঘনশ্যাম, দ্বাৰকাধীশ, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নটবৰ, পুলিন বিহাৰী, বংশীবদন, বনবিহাৰী, বাসুদেৱ, বেণুধৰ, বৃন্দাবনেশ্বৰ, মথুৰাপতি, মথুৰায়চম, মথুৰেশ্বৰ, মোহন আৰু যাদৱ ৰায়। এইকেইটা মই আজি উচ্চাৰণ কৰিলো শ্ৰীকৃষ্ণৰ নাম, মুঠ ৭৬টা। আৰু হয়তো নাম থাকিব পাৰে শ্ৰীকৃষ্ণৰ, যদি মই এৰি গৈছো, আপোনালোকৰ যদি মনত পৰিছে, মই কোৱা নামকেইটাৰ ভিতৰত যদি কিবা নাম বাদ পৰি গৈছে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজি এই ৭৬টা শ্ৰীকৃষ্ণৰ নামেৰে মই এই ভিডিঅ'টো আগবঢ়ালো। আপোনালোকে উচ্চাৰণ কৰক। বিপদ কালত ভগৱানৰ নাম ললে হেনো উদ্ধাৰ হ'ব পাৰি বিপদৰ পৰা। শাস্ত্ৰত তেনেকুৱা বহু কথা উল্লেখ আছে। বাস্তৱৰ লগত কিমান মিল নাজানো, কিন্তু এটা বিশ্বাস। গতিকে কৃষ্ণৰ এই নামসমূহ উচ্চাৰণ কৰি আপুনিও অলপ হ'লেও পুণ্য অৰ্জন কৰিব পাৰিব। আৰু এই যে নামকেইটা মই গালো, সম্পূৰ্ণ চাৰ্টখন, তালিকাখন আমি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উল্লেখ কৰিম। তালৈ গৈও আপোনালোকে নামসমূহ একাদিক্ৰমে পঢ়িব পাৰে। মই এই নামসমূহ উল্লেখ কৰিছো বৰ্ণানুক্ৰমিক হিচাপে। প্ৰথম আছিল অটল বিহাৰী, এই অটোৰ পৰা আৰম্ভ হৈছে, আৰু একদম শেষত অন্তস্থ জ।
যাদৱ ৰায় তাত শেষ হৈছে। গতিকে বৰ্ণানুক্ৰমিক হিচাপে নামসমূহ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উল্লেখ কৰিছোঁ। তালৈ গৈ আপোনালোকে নামসমূহ চাব পাৰিব। সি যি কি নহওক, শ্ৰীকৃষ্ণৰ এই জন্মাষ্টমীৰ দিনাখন মই অনুৰোধ জনাইছোঁ সকলোকে, আমাৰ সমাজখন যাতে সুস্থ হৈ থাকে, অপায় অমংগল দূৰ হয়, তাৰ প্ৰতি সকলোৱে যেন মনোযোগ দিয়ে। সকলোকে পুনৰবাৰ জন্মাষ্টমীৰ শুভেচ্ছা জনাই আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আৰু এটা অনুৰোধ জনাইছোঁ, আমাৰ এই ভিডিঅ'টোত যেন এটা লাইক কৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। ধন্যবাদ।